মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ফিউচাৰ কণ্টিনিউয়াছ টেন্স ভৱিষ্যতে কোনো কাৰ্য সম্পন্ন হৈ থাকিব এনে অৰ্থত এই টেন্স ব্যৱহাৰ কৰা। যেনে I will be plowing the field. I will be plowing the field. তাত মই পথাৰত হাল বাই থাকিম বা হাল মাৰি থাকিম। ভৱিষ্যতৰ কোনো এটা কাম সম্পন্ন হৈ থকাৰ অৰ্থ যিবিলাক বাক্যই প্ৰকাশ কৰে তেনেবিলাক বাক্য ফিউচাৰ কণ্টিনিউয়াছ টেন্সত অন্তৰ্ভুক্ত। এতিয়া আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালী সম্পৰ্কত চাম। ফৰ্মেশ্যন verb plus ing, subject plus shall oblique will plus be plus present form of main verb plus ing plus object. এই ফৰ্মেশ্যনটোতে ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ বাক্যবিলাক গঠিত হৈছে। subject plus shall oblique will plus be plus verb plus ing অর্থাৎ he are present form of main verb plus ing plus object। এই ফৰ্মেশ্যনটোতে ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ যিবিলাক বাক্য এইবিলাক গঠিত হৈ থাকে। উদাহৰণ হিচাপে Raju will be reading a book. Raju kitab এখন পঢ়ি থাকিব। Raju will be reading a book. এই বাক্যটো Raju হল সাবজেক্ট, shall oblique will ব্যৱহাৰ হৈছে। তাৰ পিছত be অংশটো ব্যৱহাৰ হৈছে। তাৰ পিছত verb plus ing, read plus ing reading হৈছে আৰু object a book। অৰ্থাৎ ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ বাক্যবিলাক এই ফৰ্মেশ্যনত subject plus shall oblique will plus be plus verb plus ing plus object এই ফৰ্মেশ্যনতে গঠিত হৈ থাকে। আমি যদি ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ বাক্যবিলাক পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব বিচাৰো তেনেহলে আমি
ইয়াৰ পেসিভ ফৰ্মটো জনাৰ প্ৰয়োজন ইয়াৰ পেসিভ ফৰ্মেশনটো আমাক লাগিব এতিয়াহে আমি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্যবিলাক আমি পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব Raju will be reading a book এই ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্যটোকে আমি এতিয়া পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিছো পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে আমাৰ পেসিভ ফৰ্মেশনটো দৰকাৰ হয় এই পেসিভ ফৰ্মেশনটো হৈছে এনে ধৰণৰ এই অবজেক্টটো এক্টিভ ভয়েসৰ যেটো অবজেক্ট আমি সাবজেক্টৰ স্থানলৈ আনিব লাগিব তাৰ পিছতে সেল অবলিক উইল এই দুইটাৰ বাছনি কৰি উপযুক্তটো আমি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত বি এই অংশটো যোগ কৰিব লাগিব তাৰ পিছতে বিং বুলি আৰু এক নতুন অংশ যোগ কৰিব লাগিব তাৰ পিছত আমি যেটো ভাৰ্ব প্লাস আইএনজি অংশটো আমি past participle form of main verb অংশলৈ ৰূপান্তৰিত কৰিব লাগিব তাৰ পিছতে আমি বাই বুলি আৰু এক অংশ যোগ কৰিব লাগিব তাৰ পিছত যেটো এক্টিভ ভয়েসৰ সাবজেক্ট আমি পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰোঁতে অবজেক্টৰ স্থানলৈ নিব লাগিব এই সাবজেক্টটো আমি অবজেক্টৰ স্থানলৈ আমি লৈ যাব লাগিব অৰ্থাৎ এই ফৰ্মেশনটো ব্যৱহাৰ কৰি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্যবিলাক আমি অতি সহজে পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব পাৰিম এই আমি এই ফৰ্মেশনটোক আমি পেসিভ ফৰ্মেশন হিচাপে নামাকৰণ কৰিছো পেসিভ ফৰ্মেশন পেসিভ ফৰ্মেশনটো আকৌ পুনৰ আমি চাইছো যে এক্টিভ ভয়েসৰ যেটো অবজেক্টটো আমি এনেকে সাবজেক্টৰ স্থানলৈ লৈ আহিছো তাৰ পিছত সেল অবলিক উইল এই দুই পদৰ উপযুক্ত অংশটো বাছনি কৰি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত বি অংশটো ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত বিং বুলি আৰু এক পদ আমি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত past participle ভাৰ্বৰ এই অংশটো আমি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আমি সাবজেক্ট অবজেক্টৰ স্থানলৈ আনিব লাগিব ওপৰৰ বাক্যটো ৰাজু will be reading a book এই বাক্যটো আমি এতিয়া এই ফৰ্মেশনটো অৰ্থাৎ পেসিভ ফৰ্মেশনটোলৈ নিচাম এই বাক্যটো a book হৈছে অবজেক্ট এই অবজেক্ট অংশটো আমি সাবজেক্টৰ অংশলৈ আমি লৈ আহিলো আমি সাবজেক্ট কৰিলো a book অংশটো আমি অবজেক্ট অংশটো আমি সাবজেক্টৰ স্থানলৈ লৈ আহিলো তাৰ পিছত আমি ফৰ্মেশনটোলৈ মন কৰিব লাগিব আমি যেতিয়া অবজেক্টটো সাবজেক্টৰ স্থানত বহালো তাৰ পিছত আমি ফৰ্মেশনটোলৈ চাব লাগিব ফৰ্মেশনটোৱে কৈছে যে সাবজেক্টটো পোৱাৰ পিছত সেল অবলিক উইলৰ এই দুইটাৰ ভিতৰত উপযুক্ত এটা বাছনি কৰি ব্যৱহাৰ কৰিব লাগিব আমি জানো ফাৰ্স্ট পাৰসনত সেল ব্যৱহাৰ হয় আৰু অন্যান্য পাৰসনসমূহত উইল ব্যৱহাৰ কৰিব লাগে গতিকে আমি উইল ব্যৱহাৰ কৰিলো তাৰ পিছতে আমাৰ বি নামৰ অংশটো
ব্যৱহাৰ কৰিব বি অংশটো আমি যোগ কৰিলো তাৰ পিছতে বি পিছত বি অংশটো যোগ কৰিব লাগিব এই বি অংশটো আমি যোগ কৰিম এই বি অংশটো যোগ কৰাৰ পিছত কৈছে যে past participle form of main verb আমি উপৰ ফৰ্মেশনত পাইছো যে ভাৰ্বটো প্ৰেজেন্ট ফৰ্ম অফ মেইন ভাৰ্ব প্লাস ing অৰ্থাৎ ভাৰ্ব প্লাস ing হৈ আছে গতিকে প্ৰেজেন্ট পাৰ্টিসিপলৰ যেটো অংশ এই প্ৰেজেন্ট পাৰ্টিসিপলটোৰ ঠাইত আমি কি কৰিব লাগে পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ লৈ যাব লাগে গতিকে ৰিড ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো হৈছে read আৰু তাৰ পিছতে পাষ্ট পাৰ্টিসিপল ভাৰ্বৰ অংশটো আমি উল্লেখ কৰাৰ পিছতে বাই অংশটো সংযোগ কৰিব লাগে বা যোগ কৰিব লাগে তাৰ পিছত আমাক লাগে অবজেক্টটো ক'ত আছে সাবজেক্টৰ স্থানত আছে এই বাক্যটোত সাবজেক্ট আছিল আমাৰ ৰাজু এই ৰাজু অংশটো আমি এনেকে অবজেক্টৰ স্থানত লৈ আহিম এতিয়া আমি পঢ়ি চালো যে a book will be being read by Raju. A book will be being read by Raju. Raju দ্বাৰা এখন কিতাপ পঢ়ি থকা হ'ব এনে অৰ্থ প্ৰকাশ কৰিছে এতিয়া আমি এই বাক্যটো Raju will be reading a book বাক্যটো আমি এই ফৰ্মেশনলৈ লৈ গলো যেহেতু ই পেসিভ ভয়েস চলে ৰূপান্তৰিত হ'ল পুনৰবাৰ আমি চাইছো যে সাবজেক্ট এ বুক অবজেক্টৰ পৰা সাবজেক্টলৈ আনিলো সেল উইল ব্যৱহাৰ কৰিলো বি অংশটো ব্যৱহাৰ কৰিলো বি অংশটো ব্যৱহাৰ কৰিলো পাষ্ট পাৰ্টিসিপল ভাৰ্ব ৰেড ব্যৱহাৰ কৰিলো বাই অংশটো ব্যৱহাৰ কৰিলো আৰু ৰাজু সাবজেক্টৰ পৰা আমি অবজেক্টৰ স্থানতে আমি বহালো গতিকে এই দুটা অংশ আমি যোগ কৰি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্যবিলাক বেসিক ভয়েসলৈ ৰূপান্তৰিত কৰিব পাৰো আমি আৰু এটা উদাহৰণ এতিয়া চাওঁ Deepankar will be riding a horse. Deepankar will be riding a horse. অর্থাৎ দীপাঙ্কৰ এটি ঘোঁৰা চলাই থাকিব এই বাক্যটোত দীপাঙ্কৰ হ'ল সাবজেক্ট সেল উইলৰ উইল ব্যৱহাৰ হ'ল যেহেতু দীপাঙ্কৰ থাৰ্ড পাৰসন মানে ফার্স্ট পারসন নক আমি সেল ব্যৱহাৰ কৰো আৰু সেকেন্ড থার্ড পারসনৰ ক্ষেত্ৰত আমি উইল ব্যৱহাৰ কৰো সেই থার্ড পারসন হিচাপে উইল ব্যৱহাৰ হ'ল আপা বি অংশটো ব্যৱহাৰ হ'ল ভাৰ্ব প্লাস ing রাইট প্লাস ing রাইডিং হ'ল এ হৰ্স অবজেক্ট দীপাঙ্কৰ উইল বি ৰাইডিং এ হৰ্স গতিকে এই বাক্যটো এই গোটেইটা অংশ যেহেতু আমি পাইছো সেই কাৰণে আমি গম পাইছো যে বাক্যটো হৈছে ফিউচাৰ কন্টিনিউয়াস টেন্স ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব লাগিব কথাটো হৈছে কি সেল অবলিক উইল এই সেল অবলিক উইলৰ পাছত যদি বি থাকে তাৰ পিছত যদি ভাৰ্ব প্লাস ing থাকে তেতিয়া জানিব লাগিব
যে বাক্যটো ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ কিন্তু হি এক্টিভ ভয়েছত আছে পুনৰবাৰ কৈছো যে কোনো এটা বাক্যত আমি প্ৰথমতে তাৰ ভাৰ্বখিনি আমি চাব লাগিব ভাৰ্বৰ কেনেকুৱা ধৰণৰ কন্ডিশনত ভাৰ্বখিনি আছে যদি সেল অবলিক উইল এই দুইটা যিকোনো এটা ব্যৱহাৰ হোৱাৰ পিছত বি নামৰ অংশটো থাকে তাৰ পিছত যদি মেইন ভাৰ্বটো ভাৰ্ব প্লাস আইএনজি হৈ থাকে তেতিয়া আমি জানিব লাগিব যে বাক্যটো ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ হয় কিন্তু ই এক্টিভ ভয়েছত আছে গতিকে আমি প্ৰথমে কোনো এটা বাক্য কোন টেন্সত আছে বা এক্টিভ ভয়েছত আছে নে পেসিভ ভয়েছত আছে সেই কথাটো জানিবৰ কাৰণে প্ৰথমতে আমি তাত থকা আমি ক্ৰিয়াপদসমূহৰ অৱস্থিতি সম্পৰ্কত প্ৰথমতে লক্ষ্য কৰিম ই অক্সিলাৰি ভাৰ্বে হওক বা মেইন ভাৰ্বে হওক দুই অংশটো অক্সিলাৰি মেইন ভাৰ্ব দুই অংশটো আমি প্ৰথমতে কি কৰিব লাগিব লক্ষ্য কৰিব লাগিব যে কি অৱস্থিতি বা কি অৱস্থা মেইন ভাৰ্ব আৰু সহায়কাৰী ভাৰ্বসমূহ কেনেকুৱা অৱস্থা বা অৱস্থিতিত আছে যদি আমি এই অৱস্থিতিটোৰ কথা পাওঁ যে সেল অফ দি উইলৰ যিকোনো এটা থকাৰ পিছত বি নামৰ অংশটো পাওঁ তাৰপিছত ভাৰ্ব প্লাস আইএনজি অংশটো পাওঁ তেতিয়া আমি গম পাই যাম যে ভাৰ্বটো ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ হয় বাক্যটো ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ হয় কিন্তু এক্টিভ ভয়েছত আছে এতিয়া আমি এই ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ বাক্যবিলাক আমি পেসিভ ভয়েছলৈ ৰূপান্তৰিত কৰাৰ আমি ফৰ্মেশনটো এইটো আমি পাইছো যেহেতু এই ফৰ্মেশনলৈ আমি এই বাক্যটো যেতিয়া আমি লৈ যাম ই নিশ্চিতভাৱে পেসিভ ভয়েছলৈ ৰূপান্তৰিত হৈ পৰিব এই ফৰ্মেশনটো কোৱা নিয়ম অনুসৰি আমি এই বাক্যটো আমি পুনৰ এই ফৰ্মেশনটোলৈ ৰূপান্তৰ কৰি চাওঁ এই ফৰ্মেশনটোৱে কৈছে যে প্ৰথমতে অবজেক্টটো বাছি উলিয়াই তাক সাবজেক্টৰ স্থানলৈ লৈ আহিব লাগে গতিকে এই ফৰ্মেশনটো আমি প্ৰথমতে যেটো নিয়ম কৈছে হেমতে আমি অবজেক্টটো বাছি উলিয়ালো অবজেক্টটো হৈছে এ হৰ্স এই হৰ্স অংশটো আমি বাছি উলিয়াই সাবজেক্টৰ অংশলৈ লৈ গৈছে সাবজেক্টৰ অংশলৈ আমি আনিলো তাৰ পিছতে আমি ফৰ্মেশনটো যেনে ধৰণে যিকেইটা অংশ বিচাৰিছে সেই মতে আমি ব্যৱহাৰ কৰি গৈ থাকিব লাগিব বা সেই অংশকেইটা ইয়াত সংযোগ কৰি যোগ কৰি গৈ থাকিব লাগিব এই হৰ্স অবজেক্টটো আমি সাবজেক্টৰ স্থানত বহুৱাৰ পিছত আমাক এই ফৰ্মেশনটোৱে কৈছে যে সেল অবলিক উইল এই দুইটা অংশৰ ভিতৰত যেটো উপযুক্ত হয় সেই উপযুক্ত অংশটো বাছনি কৰি এই হৰ্সৰ লগত যোগ কৰি দিব লাগে এই হৰ্স আমি এই অংশটো চাইছো কি ফাৰ্স্ট পাৰসন বা সেকেন্ড পাৰসন নহয় ফাৰ্স্ট পাৰসনৰ নহয় গতিকে ই সেকেন্ড পাৰসন বা থাৰ্ড পাৰসন হলে আমি এটা কথা গম পাইছো যে সেকেন্ড বা থাৰ্ড পাৰসনৰ ক্ষেত্ৰত উইল ব্যৱহাৰ কৰিব লাগে আৰু ফাৰ্স্ট পাৰসনৰ ক্ষেত্ৰত the first person I do second and third personৰ ক্ষেত্ৰত এই অংশটো ব্যৱহাৰ ফাৰ্স্ট পাৰসনৰ ক্ষেত্ৰত সেল আৰু সেকেন্ড বা থাৰ্ড পাৰসনৰ ক্ষেত্ৰত আপোনাৰ উইল ব্যৱহাৰ নাম্বাৰ যিয়ে নহওক
এই সিঙ্গুলার নাম্বারে হোক বা প্লুরাল নাম্বারে হোক ফার্স্ট পার্সনৰ ক্ষেত্ৰত shall আৰু সেকেন্ড আৰু থার্ড পার্সনৰ ক্ষেত্ৰত will ব্যৱহাৰ হ'ব any number যিকোনো নাম্বাৰ কি প্লুরাল নাম্বাৰ হলেও হ'ব সিঙ্গুলার নাম্বাৰ হলেও হ'ব will ব্যৱহাৰ গতিকে আমি এই হৰ্স অংশটো এই সাবজেক্টটো আমি বিশ্লেষণ কৰি চালো যে ই থার্ড পার্সন সিঙ্গুলার নাম্বার থার্ড পার্সন সিঙ্গুলার নাম্বার আমি will ব্যৱহাৰ কৰিব লাগিব কাৰণ আমি গম পাইছো যে ফার্স্ট পার্সনৰ ক্ষেত্ৰতে shall ব্যৱহাৰ হয় আৰু সেকেন্ড আৰু থার্ড পার্সনৰ ক্ষেত্ৰত will ব্যৱহাৰ কৰিব লাগে হেয়ে আমি এই will সহায়কাৰী ক্ৰিয়াপদটো আমি ব্যৱহাৰ কৰিলো এই হৰ্সৰ লগত will ব্যৱহাৰ কৰিলো তাৰ পিছতে ফৰ্মেশনটোৱে কৈছে যে বি নামৰ অংশটো যোগ কৰিব লাগে উইলৰ পাছতে বা চেলৰ পাছতে বি নামৰ অংশটো যোগ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে বি অংশটো ব্যৱহাৰ কৰাৰ পিছতে আকৌ বি নামৰ অংশটো ব্যৱহাৰ কৰিব এই বি অংশটো ব্যৱহাৰ কৰিব এই বি অংশটো ব্যৱহাৰ কৰাৰ পিছত আমি ফৰ্মেশনটোত এটা কথা চাব লাগিব যে মেইন ভাৰ্বটোৰ অৱস্থিতি সম্পৰ্কত ফৰ্মেশনটোৱে কি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে এটা কথা সদায় মনত ৰাখিব লাগে যে যি টেন্সেই নহওক বাক্য এটা যেতিয়া পেসিভ কৰা যায় পেসিভ কৰাৰ লগে লগে সদায় মেইন ভাৰ্বটো কেৱল পাস্ট পাৰ্টিসিপল ফৰ্মতে ব্যৱহাৰ হ'ব পেসিভ যেতিয়া কৰা হ'ব কি সদায় যিকোনো টেন্সতে যি টেন্সেই নহওক কেৱল পাস্ট পাৰ্টিসিপল ফৰ্মতে ব্যৱহাৰ হ'ব গতিকে রাইট ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্মটো আমি কি জানিব লাগিব ইয়াত ভাৰ্ব প্লাস আইএনজি ৰাইটিং হৈ আছে আৰু আমি ইয়াত পাস্ট পাৰ্টিসিপল ফৰ্মত আমি লিখিব লাগিব রাইট ভাৰ্বটো গতিকে রাইট ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম হৈছে ৰিজন বুলি লিখিব আমি তেতিয়া আমি পাস্ট পাৰ্টিসিপলৰ অংশটো কাম সমাপ্ত হ'ল তাৰ পিছতে আমাক আৰু এক পদৰ প্ৰয়োজন এটো হৈছে বাই ফৰ্মেশন কোৱা মতে তাৰ পিছত লাগে আমাক অবজেক্টটো বাইৰ পিছত আমাক প্ৰয়োজন হয় অবজেক্টৰ অংশ অবজেক্ট আছে আমাৰ সাবজেক্ট আছিল আমাৰ এক্টিভ ভয়েসৰ সাবজেক্ট আছিল দীপাংক গতিকে দীপাংকৰ অংশটো আমি অবজেক্টৰ স্থানত আমি দীপাংকৰ বুলি লিখিম গতিকে a horse will be being ridden by Dipank a horse will be being ridden by Dipank অৰ্থাৎ এটা ঘোঁৰা দীপাংকৰ দ্বাৰা চলাই থকা হ'ব ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় খুব সহজ পদ্ধতিৰে বা সহজতে ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্যবিলাক গঠন কৰিব পাৰিব বা তোমালোক গঠন কৰিব পাৰিবা যদিহে এই ফৰ্মেশনটোৰ ওপৰত তোমালোকে গুৰুত্ব আৰোপ কৰা লগতে এই গঠিত যিবিলাক ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্য তোমালোকে যদি পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব বিচৰা তেনেহলে এই ফৰ্মেশনটোৰ ওপৰত গুৰুত্ব দিবা আৰু এই ফৰ্মেশনটো যেনে ধৰণে ব্যৱহাৰ কৰিবলৈ কয় বা কৈছে ঠিক তেনে ধৰণে তোমালোকে ব্যৱহাৰ কৰিলে ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বিষয়ে জনাত যথেষ্ট সহায়ক হ'ব
আমি আৰু এটা বাক্য চাওঁ যেটো বাক্য আমি এতিয়া পেসিভ ভয়েসত লিখা থাকিব পেসিভ ভয়েসৰ পৰা আমি কেনেকৈ এক্টিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব পাৰো তাক আমি এবাৰ চাম In the modern song will be sung by me. In the modern songs will be sung by me. এই বাক্যটো in the modern songs এই অংশটো উইলৰ আগত আছে এই উইলৰ আগত হিন্দী মডাৰ্ণ সং এই অংশটো আছে গতিকে উইল বা সেলৰ আগত যি অংশটো থাকে হি হৈছে বাক্যটোৰ সাবজেক্ট তাৰ পিছত আমি পাইছো যে সেল অব্লিক উইল তো তাৰ পিছৰ অংশটো আছে তাৰ পিছতে বি অংশটো আছে উইলৰ পিছত বি অংশটো আছে তাৰ পিছত আৰু এটা অংশ থাকি গৈছে বিং অংশটো থাকি গৈছে being অংশটো থাকি গৈছে being sung by me উইলৰ পিছত বি অংশটো আছে বিৰ পিছত being অংশটো আছে তাৰ পিছত আছে past participle form of main verb sung sing verb or past participle form আছে sung তাৰ পিছত by তাৰপিছত me এই by পিছৰ অংশটো অবজেক্ট প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে মন কৰিবা যে by পিছৰ যিটো অংশ যিমানে দীঘল নহওক এই গোটেই অংশটোই হ'ব অবজেক্ট গতিকে by পিছৰ অংশটো হৈছে কি me গতিকে me অংশটো আমি ইতিমধ্যে বিচাৰি পাইছো যে এই অংশটো হৈছে এই বাক্যটোৰ অবজেক্ট এই অবজেক্টটোক আমি কি কৰিব লাগিব সাবজেক্টৰ স্থানলৈ প্ৰথমতে নিব লাগিব যেহেতু আমি গম পাইছো উইলৰ পিছত বি আছে বি পিছত বিং বি পিছত যদি বিং থাকে তাৰ পিছত যদি মেইন ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মত থাকে তেতিয়া গম পাব লাগিব যে বাক্যটো ফিউচাৰ কন্টিনিউয়াস টেন্সৰ কিন্তু ই পেসিভ ভয়েস আছে পুনৰবাৰ কৈছো ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিবা কথাটো হৈছে কি সেল অব্লিক উইলৰ যিকোনো এটা বহাৰ পিছত বীজ অংশটো যদি থাকে এই বি অংশটো যদি থাকে তাৰ পিছত যদি বিং অংশটো থাকে এই বিঙৰ পিছত যদি মেইন ভাৰ্বটো পাষ্ট পাৰ্টিসিপল অংশত থাকে তেতিয়া কিন্তু এটা কথা নিশ্চিতভাৱে জানিবা যে বাক্যটো ফিউচাৰ কন্টিনিউয়াস টেন্সৰ হয় কিন্তু ই পেসিভ ভয়েসত আছে গতিকে পেসিভ ভয়েসৰ বাক্যটো আমি এক্টিভ ভয়েসলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় যেটো ফৰ্মেশন কেতিয়াবা ইয়াক ফৰ্মুলা বুলি কোৱা যায় কাৰণ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ফৰ্মেশন শব্দটোতকৈ ফৰ্মুলা শব্দটো বেছি ভালকৈ বুজি পায় গতিকে ফৰ্মেশনে হওক বা ফৰ্মুলাই হওক যিয়ে নহওক এই ফৰ্মেশনটোলৈ আমি লৈ গ'লে ই এক্টিভ ভয়েসলৈ ৰূপান্তৰিত হৈ পৰিব অৰ্থাৎ আমি যেটো টেন্স বুলি কওঁ ফিউচাৰ কন্টিনিউয়াস টেন্স বুলি কওঁ টেন্সৰ ফৰ্মেশন তলৈ ৰূপান্তৰিত হৈ পৰিব গতিকে আমি বাৰ পিছৰ অংশ পালো মি আমি এটা কথা প্ৰথম অৱস্থাতে কৈছো যে
pronoun বিলাক or sense হয় তাৰ object আৰু subjectৰ স্থানত ই sense হৈ যায় objectৰ স্থানত ই me হিচাপে যেতিয়া me বহিছে me অংশটো কিন্তু ই subjectৰ স্থানলৈ গলে me হৈ বহিব নোৱাৰে কাৰণ ই pronoun বিলাকৰ sense আছে বুলি আমি প্ৰথম পাঠতে আমি চাইছো গতিকে me অংশটো এই object আমি যেতিয়া subjectৰ স্থানলৈ লৈ আহিলে ই I হৈ পৰিব I হৈ পিনি subjectৰ স্থানত বহিব গতিকে এটা কথা পুনৰবাৰ কৈছো যে pronoun বিলাক or object আৰু subjectৰ স্থানত ৰূপৰ পাৰ্থক্য হয় গতিকে তাত me আছে objectৰ স্থানত এটা subjectৰ স্থানত I হৈ বহিব subject আমি এতিয়া পালো I এই সাবজেক্টটো পোৱাৰ পিছত আমি কি কৰিব লাগে যে এই ফৰ্মেশনটো কেনে ধৰণে কি কেটা অংশ বিচাৰিছে কোন কেটা অংশ বিচাৰিছে সেই মতেহে আমি ব্যৱহাৰ কৰিব লাগিব এত অতিৰিক্ত যিবিলাক অংশ থাকিব সেই অংশবিলাক কিন্তু ইয়াত ব্যৱহাৰ নহয় আৰু সেই অতিৰিক্ত অংশবিলাক ব্যৱহাৰ কৰিবলৈ যোৱা মানে গোটেই বাক্যটো অশুদ্ধ এই ফৰ্মেশনটো যি কেটা অংশ বিচাৰিছে সেই কেটা অংশহে ইয়াত ব্যৱহাৰ কৰিব লাগে গতিকে অবজেক্টটো আমি সাবজেক্টলৈ আনিলো I হিচাপে বহিলে সাবজেক্টটো পালো সাবজেক্টটো পোৱাৰ পিছত shall object willৰ এই দুটা ভিতৰত আমাক এটা লাগে উপযুক্তটো আমি বাছনি কৰিব হ'ব লাগে গতিকে প্ৰথমতে কোৱা হৈছিল যে ফাৰ্ষ্ট পাৰসনত shall আৰু সেকেন্ড বা থাৰ্ড পাৰসনত will সাধাৰণভাৱে ব্যৱহাৰ কিন্তু এটা কথা পুনৰবাৰ কৈছো যে ফাৰ্ষ্ট পাৰসনৰ ক্ষেত্ৰতো will ব্যৱহাৰ যেটো বাক্যত এমফেসিস কৰিবৰ কাৰণে জোৰ দিবৰ কাৰণে সাৰ্টেনিটি অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এইবিলাকৰ বিষয়ে আমি ভৱিষ্যতে আলোচনা কৰিম ঠিক তেনেধৰণে সেকেন্ড পাৰসন বা থাৰ্ড পাৰসনতো shall ব্যৱহাৰ হ'ব তাৰ কিছুমান নিৰ্দিষ্ট কাৰণত ব্যৱহাৰ হয় এইখিনি আমি পৰৱৰ্তী পৰ্যায়ত হয়তো সময় পালে আলোচনা কৰিম কিন্তু সাধাৰণভাৱে এটা কথাই জানি থোৱা ভাল যে ফাৰ্ষ্ট পাৰসনৰ ক্ষেত্ৰত shall আৰু সেকেন্ড আৰু থাৰ্ড পাৰসনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লাগে আমি I এই যেটো সাবজেক্ট পালো সাবজেক্টটো হৈছে আমাৰ ফাৰ্ষ্ট পাৰসন গতিকে ফাৰ্ষ্ট পাৰসন হোৱাৰ কাৰণে আমি shall ব্যৱহাৰ তাৰ পিছতে আমাৰ এইখিনিলৈকে কামটো সমাপন হ'ল এই খণ্ডটো ইয়াত হৈ গ'ল আৰু এইখিনি পাই আমি shall অংশটো পাই গ'লো যেহেতু আমাৰ ইয়ালৈকে কামটো সমাপন হৈ গ'ল তাৰ পিছত আমাৰ প্ৰয়োজনীয় অংশটো আছে b এই b অংশটো আমি যোগ কৰিম ইয়ালৈকে আমাৰ কাম হ'ব তাৰ পিছতে লাগে আমাক present form of main verb plus ing অৰ্থাৎ root plus ing present form of main verb plus ing মানে হৈছে root plus ing root plus ing বুলি বা verb plus ing বুলি কোৱা হয় গতিকে আমি এতিয়া আমাক প্ৰয়োজনীয় অংশটো হৈছে কি আমাক verb plus ing অংশটো লাগে আমি ভাৰ্বটো ক'ত পাম আমি এই ফৰ্মেশনটোলৈ লক্ষ্য কৰিব লাগিব যে বিঙৰ পিছৰ অংশটো আৰু বাই আগৰ অংশটো হৈছে ভাৰ্ব বিঙৰ পিছত সাং আছে sun সাং আৰু বাই আগত সাং আছে গতিকে এই অংশটোৱে নিশ্চিতভাৱে ই past participle form of main verb হৈ আছে বুলি আমি গম পাম ভাৰ্বটো আমি কেনেকৈ বিচাৰি উলিয়াব লাগিব যে এই ফৰ্মেশনটোলৈ লক্ষ্য কৰিব লাগিব যে বিঙৰ পিছৰ অংশটো আৰু বাই আগৰ অংশটো হৈছে ভাৰ্ব গতে সাং
এই অংশটো বা এই ভাৰ্বটো হৈছে আমি গম পাইছো যে এই অংশটো হৈছে ভাৰ্ব গতি সাং ভাৰ্বটো কোন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম এই কথাটো আমি মনলৈ সাং ভাৰ্বটো কোন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হয় আমি পাইছিলো sing sang sang ওকে আমি মনত জুকিয়াই চালো যে পালো সাং যেটো ভাৰ্ব এই ভাৰ্বটো হৈছে sing ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম এতিয়া কিন্তু আমাক প্ৰয়োজনীয় অংশটো কি কৰিছে যে প্ৰেজেন্ট ফৰ্ম অফ মেইন ভাৰ্ব প্লাস ing অৰ্থাৎ ৰুট প্লাস ing কৰিব লাগিব ইয়াত সাং ভাৰ্বটো আমি তাৰ ৰুট অংশটো হৈছে sing গতিকে sing অংশটো আমি লগত sing অংশটোৰ লগত আমি ing যোগ কৰি ভাৰ্ব প্লাস ing কৰিলো অৰ্থাৎ singing হৈ গ'ল প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম বুলি কোৱা যায় তাৰ পিছত আমাক অবজেক্টটো লাগে এই দখলকে আমাৰ কাম সম্পূৰ্ণ হৈ গ'ল এই দখলকে কাম সম্পূৰ্ণ হোৱাৰ পিছত আমাক লাগে অবজেক্টটো ক'ত থাকে মানে আমি গম পাইছো যে পেসিভ ভয়েসৰ যেটো সাবজেক্ট এটো হৈছে এক্টিভ ভয়েসৰ ই অবজেক্ট গতিকে ইয়াত আমি এতিয়া অবজেক্টটো পেসিভ ভয়েসৰ আমি সাবজেক্টৰ অংশটো ব্যৱহাৰ কৰিব গতিকে পেসিভ ভয়েসৰ সাবজেক্ট এই বাক্যটোত কোনটো আছে হিন্দী মডাৰ্ন সংস এই অংশটো কেনেকে আমি সাবজেক্ট বুলি ক'ব পাৰো কাৰণ সেল উইলৰ আগত থকা যেটো অংশ সেল উইলৰ আগত থকা যেটো অংশ হেতুই হৈছে সাবজেক্ট এই বাক্যটোত উইলৰ আগত হিন্দী মডাৰ্ন সংস এই অংশটো আছে গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰো যে এই অংশটো হৈছে সাবজেক্ট এই সাবজেক্ট অংশটো আমি কি কৰিব লাগিব এক্টিভ ভয়েসত আমি অবজেক্টৰ স্থানত ব্যৱহাৰ কৰিব লাগিব গতিকে হিন্দী মডাৰ্ন সংস এই অংশটো আমি অবজেক্টৰ স্থানলৈ লৈ গলো Hindi modern songs. I shall be singing Hindi modern songs. এতিয়া আমাৰ যেটো Hindi modern songs will be being sung by me এই গোটেই যেটো বাক্যটো আমি এনে ধৰণে এক্টিভ ভয়েসলৈ ৰূপান্তৰিত কৰিলো এক্টিভ ভয়েসলৈ ৰূপান্তৰিত কৰোঁতে কেনে ধৰণে হ'লগে যে I shall be singing in the modern songs I shall be singing in the modern songs অৰ্থাৎ মই হিন্দী আধুনিক গীত গাই থাকিম হিন্দী আধুনিক গীত মই গাই থাকিম এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ কৈছো যে আমি টেন্সৰ বিষয়ে শিকিবলৈ হলে প্ৰথম কথা হৈছে টেন্স আৰু তাৰ সংলগ্ন যেটো পেসিভ ভয়েস চেঞ্জ কৰাৰ যেটো পদ্ধতি এই কথাটো কিন্তু আমি গুৰুত্ব সহকাৰে একেলগতে শিকি যাব লাগিব তেতিয়া কি হ'ব আমি টেন্সৰ বিষয়ে
টেন্সৰ বিশেষকৈ গঠন প্ৰণালীৰ সম্পৰ্কত জানিবলগীয়া যিখিনি কথা গঠন প্ৰণালীৰ সম্পৰ্কত জানিবলগীয়া কথাখিনি খৰচীমাই শিকা হ'ব নহ'লে টেন্স আৰু ভইচ যদি আমি একেলগে নিশিকো সুস্পষ্টভাৱে আমি ইয়াৰ গঠন প্ৰণালীৰ সম্পৰ্কত অৱগত নহ'ব পাৰোঁ। মই মোৰ ফালৰ পৰা পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ আজি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত আমি যি দুটা ফৰ্মেশ্যনৰ বিষয়ে শিকিছোঁ এই ফৰ্মেশ্যনকেইটা ব্যৱহাৰ অনুশীলন তোমালোকে কৰিবা। নিশ্চয় ব্যৱহাৰ অনুশীলন কৰিলে খুব সহজেই এই টেন্সৰ বিষয়ে জানিবলৈ সক্ষম হ'বা আৰু পৰাপক্ষত প্ৰতিদিনাই নতুন নতুন 2-4টা ভাৰ তোমালোকে শিকিবলৈ চেষ্টা কৰিবা আৰু এই প্ৰতিটো ভাৰ্বে কেনেধৰণে পৰাপক্ষত অবজেক্টটো থকা অবজেক্টৰ লগত সংগতি ৰখাকৈ ভাৰ্বটোহে শিকিবলৈ চেষ্টা কৰিবা। তেতিয়া কি হ'ব অবজেক্টটো যেতিয়া নেকি পোৱা যাব বা অবজেক্টটো আমি য'ত নেকি উল্লেখ কৰিবলৈ সুবিধা হ'ব তেতিয়া তাক আমি পেচিভ কৰিবলৈ সুবিধা হ'ব আৰু পেচিভ কৰিব জানিলেই কি হ'ব টেন্স আৰু ভইচ দুয়োটাৰ বিষয়ে আমি সুস্পষ্টভাৱে জানিবলৈ সক্ষম হ'ম। গতিকে আজি ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ যিটো পাঠ আমি ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ এই পাঠে নিশ্চয় তোমালোকক যথেষ্ট উপকৃত কৰিব।